যিসকল ক্লাছ 9 আৰু 10ত SC আৰু OBC ষ্টুডেণ্ট পঢ়ি আছে সেইসকলৰ বাবে অতিকৈ সুখবৰ NSPৰ ফালৰ পৰা যি প্ৰি মেট্ৰিক স্কলাৰশ্বিপ 2025 বৰ্ষৰ আহি গ'ল এই NSPৰ যি প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ যেটো অনলাইন এপ্লিকেশ্যন 1 জুলাই 2025ৰ পৰা তেওঁলোকৰ যি NSPৰ অফিচিয়েল ৱেবছাইট তাতে অনলাইন এপ্লাই আৰম্ভ হ'ব 1 জুলাই 2025ৰ পৰা আৰু ইয়াৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 30 ছেপ্টেম্বৰ 2025 হয় আৰু ইয়াৰ পিছত যদি কিবা ডিফেক্টিভ এপ্লিকেশ্যন হয় যদি কিবা শুধৰাব লগা হয় হেয়া 15 অক্টোবৰ 2025ত তেতিয়া শুধৰাব পাৰিব আৰু যি ইনষ্টিটিউট লেভেলৰ যেটো ভেৰিফিকেশ্যন হেয়া 15 অক্টোবৰ 2025তে হ'ব আৰু ইয়াৰ পিছত যি ক্লাছ 9 আৰু 10ত ষ্টুডেণ্টে যদি এপ্লাই কৰিম বুলি ভাবিছে তেনেহলে এলিজিবল ক্ৰাইটেৰিয়া বুলি ক'লে যেহেতু SC সকলেও এপ্লাই কৰিব পাৰিব আৰু লগতে OBC যিসকল ষ্টুডেণ্টছে হেসকলো এপ্লাই কৰিব পাৰিব আৰু যি এনুৱেল ফেমিলি ইনকাম 2.5 লাখতকৈও বেছি হ'ব নোৱাৰে 2.5 লাখৰ ভিতৰতে হ'ব লাগিব তেতিয়া ইয়াৰ বাবে এলিজিবল হয় আৰু এই যি স্কলাৰশ্বিপৰ এমাউণ্ট বুলি ক'লে যিসকল SC ষ্টুডেণ্ট আছে ডে স্কুলাৰ হলে 3500 টকা প্ৰত্যেক বছৰে লাভ কৰিব পাৰিব যেতিয়ালৈকে কোৰ্সটো কমপ্লিট হৈ নাযায় ওকে মানে ক্লাছ 9ত যদি কৰিছে তেনেহলে 3500 টকা পাব আৰু 10ত যেটো হয় তাতো 3500 টকা পাব ওকে আৰু যিসকল ক্লাছ 9 আৰু 10ৰ যদি হোষ্টেলাৰ হয় SC ষ্টুডেণ্ট তেনেহলে 7000 টকা প্ৰত্যেক বছৰে লাভ কৰিব পাৰিব আনহাতে OBC যিসকল ষ্টুডেণ্ট হয় হেসকলে 4000 টকা প্ৰত্যেক বছৰে লাভ কৰিব পাৰিব এই যি প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ জৰিয়তে আৰু এই যেটো মই এমাউণ্টৰ কথা কলো এটো প্ৰিভিয়াস ডেটা অনুসৰি কোৱা হৈছে ইয়াত কিবা চেঞ্জ হৈ যাব পাৰে নতুনকৈ তেওঁলোকে যদি আপডেট দিয়ে ইয়াকো যেটো এমাউণ্ট বাঢ়ি যাব পাৰে গতিকে যিসকলে যদি এপ্লাই কৰিব বিচাৰে ক্লাছ 9 আৰু 10ত পঢ়ি আছে নিশ্চয় এপ্লাই কৰি দিব 1 জুলাইৰ পৰা যি NSPৰ ৱেবছাইট তাত গৈ এপ্লাই কৰিব লাগিব